যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেন্স ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেন্স আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে আমাৰ ফলৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে কিন্তু ৰাইজৰ ফলৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব কোনোবা এটা দল হাৰিব কিন্তু মাৰ্জিনটো বহুত কম হ'ব ফাইট হ'ব 50-50 হ'ব এনেকুৱা বহুত কেইটাও সিট আমাৰ ৰাইজৰ মাজত চৰ্চিত সাংবাদিকসকলৰ মাজত চৰ্চিত বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত হাৰক যিকোনো দল হাৰক জিকক কিন্তু 50-50 যেনেকুৱা ক্লোজ সিট আমি বহুত আমি ভাবিছিলোঁ আমাৰো দৃষ্টিত আছিলে হ'ব পাৰে যে আমি সেইকেইটা সিট আমাৰ নিজৰ পক্ষত ধৰিছিলোঁ আৰু বিজেপিয়ে সেইকেইটা সিট নিজৰ পক্ষত ধৰিছিল কিন্তু ফাইটটো আমি হ'ব নেক টু নেক হ'ব আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা সিট 5,000-10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুতকেইটা সিট তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলোঁ আৰু ৰাইজ এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছোঁ এনেকুৱা যে কিছুমান বহুতকেইটা সিটত যি ধৰণৰ ৰিজাল্ট আহিছে তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে আমাৰ ৰাহুল গান্ধী